আসাম ষ্টাডি ইনফক সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল, সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল, আজি লৈ আহিছোঁ নৱম শ্ৰেণী অৰ্থাৎ ক্লাছ 9ৰ মেথছৰ গণিতৰ অনুশীলনী 7.1 অৰ্থাৎ চেপ্টাৰ যিটো তোমালোকৰ 7 নম্বৰ চেপ্টাৰটো আছে ত্ৰিভুজৰ, এই ত্ৰিভুজৰ অনুশীলনী 7.1টো তোমালোকৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 8লৈকে সকলোখিনি কুৱেশ্যন এনচাৰ তোমালোকক কৰাই দিম আৰু তোমালোকক বুজাই দিম। তোমালোকে আজি 7.1 অনুশীলনী সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব। তোমালোকৰ যদি কিবা ডাউট আছে সকলোখিনি ক্লিয়াৰ হৈ যাব। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। নতুনকৈ চেনেলটোত আহিলে আৰু আমাৰ হোৱাটছআপ চেনেলটো জইন হৈ ল'বা, ঠিক আছে। তো এতিয়া ব'লা আমি গোটেই কুৱেশ্যনকেইটা আলোচনা কৰোঁ। তো লেটছ গো। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে চাবা প্ৰথমটো কুৱেশ্যন আহিছে তোমালোকৰ অনুশীলনী 7.1ৰ পৰা আহিছে। তো চতুৰ্ভুজৰ অংক এটা আহিছে প্ৰথমতে। তোমালোকে প্ৰথমটো অংক নিজৰ বহীত খন্দিয়াই ভালদৰে লিখি ল'বা আৰু বুজি ল'বা, ঠিক আছে। মই সকলোখিনি বুজাই দিম তোমালোকক। তো প্ৰথমটো কুৱেশ্যন আহিছে যে চতুৰ্ভুজৰ ABCDত AC ইকুৱেল টু AD অৰ্থাৎ ABCD আমাৰ এটা চতুৰ্ভুজ দিয়া হৈছে। তোমালোকে ছবিটো চাবা 7.16 যিটো ছবি আছে এই ছবিটো তোমালোকক দি থোৱা থাকিব। তোমালোকে কিতাপখনত ভালদৰে মিলাই ল'বা, ঠিক আছে। তোমালোকে কিতাপ উলিয়াই লিখি ল'বা, মই তোমালোকে স্ক্ৰীণত দেখাই দিছোঁ। তো কুৱেশ্যনটো কৈছে যে চতুৰ্ভুজৰ ABCDত AC ইকুৱেল টু AD আৰু AB এ যে এংগল এক সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ তোমালোকে চাবা AB এ এংগল এক কি কৰিছে, সমদ্বিখণ্ডিত কৰিছে। তাৰপাছতে দেখুৱাব লাগিব আমি ABC সৰ্বসম ত্ৰিভুজ ইয়াত ARD আছে কিন্তু এইটো ভুল হৈছে, প্ৰিণ্টিং ABD হ'ব, ঠিক আছে। তো প্ৰথমতে তোমালোকে ইয়াত দুটা ত্ৰিভুজ দেখিছা, তোমালোকে ওপৰত এটা আছে তলত এটা আছে। ওপৰটো হৈছে ABC আৰু তলটো হৈছে ABD। এই দুটা ত্ৰিভুজ আমি কাটি লৈ একেলগে যদি থৈ দিওঁ তেতিয়া দুইটা সমান হ'ব লাগিব, ঠিক আছে, সৰ্বসম হ'ব লাগিব। এতেকে আমি BC আৰু BD সম্পৰ্কে কি কৰিব লাগিব তোমালোকে ইয়াত ক'বলৈ কৈছে, ঠিক আছে। তো তোমালোকে চাবা অংকটো মই তোমালোকক কৰাই দিছোঁ। তো সমাধান দিবা, ইয়াত উত্তৰ বুলি আছে, তোমালোকে সমাধান দিবা। যেতিয়া তোমালোকে এনচাৰটো পাবা তেতিয়া তোমালোকে এনচাৰ বুলি লিখিবা, ঠিক আছে। তো তোমালোকে ছবিটো নিজৰ বহীখনত ভালদৰে তোমালোকে লিখি ল'বা কাঠ পেঞ্চিলেৰে। যেতিয়া পৰীক্ষাত তোমালোকে বহীখনত লিখিব তেতিয়া তোমালোকে ছবিটো কিন্তু আঁকিব লাগিব, ঠিক আছে। ABCD ধুনীয়াকৈ কিতাপ এইটো অংকত তোমালোকে ছবিটো দি থোৱাই আছে। তাৰপাছতে এতিয়া আমি অংকটো কৰিম ABCD এটা চতুৰ্ভুজ অৰ্থাৎ আমি সকলোৱে জানো যে ABCD এটা চতুৰ্ভুজেই হয়। তাৰপাছতে AC ইকুৱেল টু AD আৰু AB এংগল এৰ সমদ্বিখণ্ডিত অৰ্থাৎ এইকেইটা আমাক দিয়া আছে। তাৰপাছতে আহিলে মেইন অংকটো এতিয়া প্ৰমাণ কৰিব লাগিব আমি ABCD সৰ্বসম ABD। তাৰপাছতে এতিয়া আমি অংকটো কৰিম, প্ৰমাণটো কৰিম, ঠিক আছে। তো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDত আমি পাম যে AC ইকুৱেল টু AD। AC আৰু ADডাল যিহেতু প্ৰদত্ত আমি ইতিমধ্যে দিয়া আছে পাই আহিছোঁ। তাৰপিছতে লিখিব লাগিব, নেক্সটটো লিখিব লাগিব টপিক তোমালোকে এংগল BAC ইকুৱেল টু এংগল BAD অৰ্থাৎ আমি পাইছোঁ যে AB এংগল এৰ সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ এংগল যিটো A আছে এই Aটোৱে ABক সমদ্বিখণ্ডিত কৰিছে। এতেকে AB ইকুৱেল টু AB হ'ব, মানে এইটো সাধাৰণ বাহু হৈ যায়, ঠিক আছে। তো তোমালোকে AB বাহুডাল চাবা, AB বাহুডাল এই দুইটা ত্ৰিভুজতে AB বাহুডাল কমন আছে। তো তোমালোকে ABডাল কি হ'ব, এইটো সাধাৰণ বাহু হ'ব, জেনেৰেল বাহু, ঠিক আছে। AB ইকুৱেল টু AB। এতেকে কি লিখিম এতিয়া আমি ABC সৰ্বসম ত্ৰিভুজ ABD অৰ্থাৎ এইটো আমি SAS স্বীকাৰ্যত পাই আহিছোঁ। তোমালোকে যেতিয়া উপপাদ্যবিলাক চাবা তেতিয়া তোমালোকে গম পাবা SAS যিটো স্বীকাৰ্য সেই স্বীকাৰ্য মতে এইটো মিলি গৈছে, ঠিক আছে। এতিয়া আমি AC ইকুৱেল টু AD আৰু AB সাধাৰণ বাহু হৈ গৈছে। এতেকে BC ইকুৱেল টু BD হ'ব অৰ্থাৎ আমি BC ইকুৱেল টু BDটো পাম, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ। যদি তোমালোকে কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত জনাবা, কমেণ্ট বক্স অ'পেন আছে। আৰু তোমালোকক কি কি চেপ্টাৰ লাগে সকলোখিনি কৈ দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তাৰপাছতে নেক্সট কুৱেশ্যনটো আহিলে 2 নম্বৰ কুৱেশ্যনটো ABCD এটা চতুৰ্ভুজ য'ত AD ইকুৱেল টু BC আৰু এংগল DAB ইকুৱেল টু এংগল কি হ'ব CBA প্ৰমাণ কৰিব লাগিব। আমি কি 1 নম্বৰ তোমালোকক দিছে প্ৰমাণ কৰিবলৈ ABD সৰ্বসম BAC প্ৰমাণ কৰিব দিছে, ঠিক আছে। তাৰপিছত নেক্সট তোমালোকৰ 2 নম্বৰটোত কৈছে যে BD ইকুৱেল টু AC উলিয়াব লাগিব আৰু ত্ৰিভুজ মানে যিটো 3 নম্বৰটো এংগল BAD ইকুৱেল টু BAC আমি উলিয়াব লাগিব, ঠিক আছে। ছবিটো এইটো তোমালোকে চাই লওঁ। ছবিটো 7.17 যিটো চিত্ৰ সেই চিত্ৰটো দিয়া হৈছে, তোমালোকে কিতাপতে দেখি যাবা। তাৰপিছতে এতিয়া আমি সমাধানটো কৰিম, সমাধান দিবা। তাৰপিছত লিখিবা ABD আৰু ত্ৰিভুজ ABCত আমি AD ইকুৱেল টু BC এইটো পদত্ব আমি দিয়া আছে, গিভেন বুলি লিখিব পাৰিবা তোমালোকে কাষতে, ঠিক আছে। এতেকে DAB ইকুৱেল টু CBA পদত্ব আৰু AB ইকুৱেল টু AB এডাল আমি কি পাইছোঁ, সাধাৰণ বাহু পাই গৈছোঁ। ত্ৰিভুজ যিটো চতুৰ্ভুজ আমি দুইটা ত্ৰিভুজতে সাধাৰণ বাহু পাই গৈছোঁ। এতেকে ABD সৰ্বসম ত্ৰিভুজ কি হ'ব BAC এইটো SAS স্বীকাৰ্য মতে হৈ যাব, ঠিক আছে। তো SAS স্বীকাৰ্য মতে তো আমি এতিয়ালৈকে দুটা অংক পাই গৈছোঁ। তো মৰমৰ ষ্টুডেণ্টসকল এটা কথা তোমালোকে
গুৰুত্বপূৰ্ণভাৱে চাই এইকেইটা যিকেইটা 7.1 অনুশীলনী যিকেইটা অংক এইটা অংক একেবাৰে চিম্পুল আৰু একেবাৰে সহজ তোমালোকে এবাৰ ভালদৰে যদি মন দি তোমালোকে কথাখিনি শুনা মোৰ ভাগত তেতিয়া তোমালোকে একেবাৰে যি বুলি কুৱেশ্যন নহওক তোমালোকে নেপাহৰিবা ডাইৰেক্ট তোমালোকে কৰি দিব পাৰিবা এতেকে আমি ত্ৰিভুজ কি পাম এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি পাই গ'লো এছ এছ চি কাৰ্যমতে তাৰপিছতে এতেকে বি ডি ইজুকেল টু এ চি আৰু এংগল এ বি ডি ইজুকেল টু এংগল বি এ চি আমি পাই যাম অৰ্থাৎ আমি পালোঁ যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যিকেইটা কুৱেশ্যন দিয়া হৈছিলে এই গোটেই কুৱেশ্যনকেইটা আমি সলিউশ্যন কৰি দিলোঁ ঠিক আছে এইটা কুৱেশ্যন ক্লিয়াৰ পাছৰ কুৱেশ্যনটো এইটো 3 নম্বৰ কুৱেশ্যনটো এডাল ৰেখাখণ্ড এ বি লৈ টনা এ ডি আৰু বি চি দুডাল সমান লম্ব আমি চিত্ৰত পাই যাম 7.18 অৰ্থাৎ এইটো চিত্ৰ তোমালোকে চাইলা স্ক্ৰীনত দেখুৱা যে চি ডি এ বি সমদ্বিখণ্ডিত কৰে ঠিক আছে আমি এইটো অংক এতিয়া উলিয়াই দিম ঠিক আছে তো তোমালোকে নিজৰ বহিখনে ভালদৰে লিখি ল'বা আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে কিতাপখনত ভালদৰে চাই যাবা যদি থাকি গৈছে কিবা তোমালোকে লিখি ল'বা ভিডিঅ'টো ৰখাই লৈ মানে মই স্পীড ক'ব পাৰোঁ তোমালোকে ভালদৰে ৰখাই ল'বা বহুতে মোৰ কথা মতে লিখি যাব নোৱাৰিব পাৰে কিছুমানৰ হাত থোৰা অকণমান লেজি হয় সেইকাৰণে ঠিক আছে এতিয়া আমি সমাধান কৰিম ত্ৰিভুজ বি অ' চি আৰু ত্ৰিভুজ এ অ' ডিত আমি পাম যে এংগল অ' বি চি ইজুকেল টু এংগল অ' এ ডি পাম এইটো কি হ'ব সমকোণ পাইছোঁ তোমালোকে চাই লোৱা ভালদৰে ত্ৰিভুজ নহয় এংগল ত্ৰিভুজ মানে তোমালোকে এ অ' ডি আৰু ত্ৰিভুজ কি চাব লাগিব বি অ' চি এই দুটা ত্ৰিভুজ চাব লাগিব ওপৰৰ ত্ৰিভুজ আৰু তলৰ ত্ৰিভুজো চাব লাগিব তাত আমি কি পাইছোঁ তো তাত আমি পাইছোঁ যে অ' এ ডি তাৰপিছতে অ' বি চি এইটা আমি কি পাইছোঁ সমকোণ পাইছোঁ ঠিক আছে এইটোৱে ইয়াত কোৱা হৈছে সমকোণ এতেকে এংগল বি অ' চি ইজুকেল টু এংগল এ অ' ডি এইটো হৈছে বিপ্ৰতীপ কোণ তোমালোকে পাই আহিছা এই অ' কোণটো দুইটা ত্ৰিভুজতে আছে চ' তোমালোকে এইটো কি হ'ব বিপ্ৰতীপ কোণ হ'ব ঠিক আছে বিপ্ৰতীপ কোণ হ'ব তাৰপাছতে আমি এতিয়া আৰু বি চি ইজুকেল টু ডি এ পাম এইটো প্ৰদত্ত এতেকে ত্ৰিভুজ বি অ' চি সৰ্বসম ত্ৰিভুজ এ অ' ডি অৰ্থাৎ এ এছ চি কাৰ্যমতে পাই গ'লোঁ এংগল তো চি কাৰ্যমতে আমি পাই গৈছোঁ তোমালোকে ধুনীয়াকৈ লিখি দিবা যেনেদৰে দিছোঁ মই তেনেদৰে তোমালোকে লিখি ল'বা তাৰপিছতে এতেকে দিম অ' বি ইজুকেল টু অ' এ আৰু অ' চি ইজুকেল টু অ' ডি তোমালোকে ছবিটো চাবা অ' বি ইজুকেল টু অ' এ পাইছোঁ চোৱা অ' বি ইজুকেল টু অ' এ এটা সমান হ'ব তাৰপিছতে অ' চি ইজুকেল টু অ' ডি এটা সমান হ'ব ঠিক আছে তাৰপাছতে আমি এতিয়া এতেকে অ' এ বি আৰু চি ডিৰ মধ্যবিন্দু এতেকে চি ডি এ বিৰ সমদ্বিখণ্ডিতক আৰু এইটো আমি প্ৰমাণ কৰা হ'ল অৰ্থাৎ এইটো তোমালোকে এনচাৰটো পাই গ'লা ঠিক আছে প্ৰমাণিত হৈ গ'ল তাৰপাছত আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰিছোঁ এল আৰু এম দুডাল সমান্তৰাল ৰেখাক আন এযোৰ সমান্তৰাল ৰেখা পি আৰু কিউ এ ছেদ কৰিছে চিত্ৰ 7.19ত দিয়া হৈছে দেখুওৱা যে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ চি ডি এ ছেম টু ছেম অংক তোমালোকে চাবা ছবিটো প্ৰথমতে ছবিটো তোমালোকে ভাবিবা ছবিটো ইমান টান দিয়া হৈছে অংকটো বহুত টান হ'ব নেকি তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে চিন্তা কৰিব নালাগে ছবিটো তোমালোকে যিয়ে নিদিয়ক কিয় তোমালোকে যেতিয়া মেথডটো জানিবা তেতিয়া একেবাৰে সহজ হৈ যাব ঠিক আছে ছবিটো এনেই তোমালোকক অলপ ভয় খুৱাবৰ কাৰণে ছবিটো ইমান ভয়ংকৰ দিয়া হৈছে চ' তোমালোকে ভয় নকৰিবা আমি সমাধান চাম এতেকে এল পেৰেলেল এম প্ৰদত্ত আমি এইটো দিয়া আছে কুৱেশ্যনটোতে আছেই এ চি ছেদক হৈছে এতেকে এংগল ডি এ চি ইজুকেল টু এংগল এ চি বি একান্ত কোণ তো একান্ত কোণ তোমালোকে পঢ়ি আহিছা আগতে ক্লাছ 7-8 তোমালোকে পঢ়ি আহিছে যে একান্ত কোণ কাক বোলে তো ডি এ চি ইজুকেল টু এ চি বি ডি এ চি ইজুকেল টু এ চি বি তোমালোকে চাই ল'বা ছবিটোত তাৰপিছতে আকৌ আমি পি পেৰেলেল কিউ পাই গৈছোঁ এ চি ছেদক হয় এতেকে এংগল বি এ চি ইজুকেল টু এংগল এ চি ডি একান্ত কোণ ছেম টু ছেম এতিয়া আমি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি চিত পাম এ বি চি আৰু এ ডি চি চাবা তোমালোকে এ বি চি আৰু এ ডি চি এই ভিতৰ যিকেইটা তোমালোকৰ দেখিছা ভিতৰ যিকেইটা ত্ৰিভুজ আছে এই ত্ৰিভুজকেইটা চাবা তাৰপৰা আমি কৰিব লাগিব এতিয়া তো এংগল এ চি বি ইজুকেল টু এংগল ডি এ চি এইটা তোমালোকে পাই আহিছা এংগল বি এ চি ইজুকেল টু এংগল এ চি ডি আৰু এ চি ইজুকেল এ চি এটা সাধাৰণ বাহু আমি পাইছোঁ এটাকে কি হ'ব ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ চি ডি এ এছ চি কাৰ্যমতে প্ৰমাণিত হৈ গৈছে ঠিক আছে এ এছ চি কাৰ্যমতে তোমালোকে এইটো পাই গ'লা তাৰপাছতে নেক্সট কুৱেশ্যনটো আমি আলোচনা কৰিছোঁ নেক্সট কুৱেশ্যনটো তোমালোকে কিতাপৰ লগত মিলাই ল'বা এল ৰেখাডাল এংগল এৰ সমদ্বিখণ্ডক আৰু বি এলৰ ওপৰত যিকোনো বিন্দু বিৰ পৰা এংগল এৰ বাহু দুটাকৈ বি পি আৰু বি কিউ দুডাল লম্ব দেখুওৱা যে আমি এইকেইটা তলত দিয়া যিকেইটা দেখিছা তোমালোকে তলত 1 2 3 4 তোমালোকে যিকেইটা কৰিছে তোমালোকৰ কুৱেশ্যন এইকেইটা তোমালোকে দেখুৱাব লাগিব প্ৰমাণিত কৰিব লাগিব ঠিক আছে প্ৰমাণিত কৰি দিম আমি ছবিটো তোমালোকক চাই লোৱা তোমালোকক দেখাই দিছোঁ ছবিটো 7.20 এইটো ছবিটো তো ছবিটো চাই ল'বা তোমালোকে ভালদৰে নোট কৰি লোৱা ছবিটো তাৰপিছত আমি সমাধানটো কৰিম এল ৰেখাডাল এংগল এৰ সমদ্বিখণ্ডক কৰিছে
অৰ্থাৎ তোমালোকে চাবা এল ৰেখাডাল চাবা এল ৰেখাডাল যিডাল আছে এই এল ৰেখাডালে এংগল এ যিটো আছে এই এংগল এ কোণটো দুভাগে সমান সমান ভাগত খণ্ডিত কৰিছে ছেট কৰিছে এতেকে এংগল এ বি পি ইজিকেল টু এংগল বি এ কিউ সৰি তোমালোকে ছবিটোত চাবা এ বি পি ঠিক আছে এ বি পি পাই গৈছোঁ আমি ইয়াত পিটো দিয়া নাই তোমালোকে পিটো বহাই ল'বা ওপৰত কিউ আছে তো ছেম টু ছেম তোমালোকে কৰিব লাগিব এতিয়া এংগল আমি বি এ পি ইজিকেল টু এংগল বি এ কিউ পাই যাম পদত্ব এতেকে বি পি এ এংগল বি কিউ এ সমকোণ হ'ব এইটো তোমালোকে দেখিছাই সমকোণটো তো সমকোণটো হ'ব এতেকে এ বি ইজিকেল টু এ বি সাধাৰণভাৱে এতেকে ত্ৰিভুজ এ পি বি সৰ্বসম ত্ৰিভুজ এ কিউ বি এ এছ স্বীকাৰ্যমতে আমি এইটো প্ৰমাণিত হৈছে তাৰপিছতে এতেকে বি পি ইজিকেল টু বি কিউ অৰ্থাৎ বি বিন্দু এংগল এক বাহু দুটাৰ পৰা সমদূৰৱৰ্তিত কৰিছে ঠিক আছে তো সেইটো কুৱেশ্যন ক্লিয়াৰ এবাৰ আমি আহিছোঁ নেক্সট এটা কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত তোমালোকে আহি থাকে তোমালোকে ভালদৰে কুৱেশ্যনটো বুজি ল'বা তো কুৱেশ্যনটো কৈছে যে চিত্ৰ 7.21 তোমালোকে দেখিছা চিত্ৰ এইটো দেখিছা চিত্ৰ ধুনীয়াকৈ নোট কৰি ল'বা তাৰপিছতে কৈছে যে ইয়াত এ চি ইজিকেল টু এ ই এ বি ইজিকেল টু এ ডি এইটো আমি দিয়া আছে আৰু এংগল বি এ ডি ইজিকেল টু এংগল ই এ চি বুলি আমাক কোৱা হৈছে এইকেইটা বস্তু আমাক দিয়া হৈছে এইকেইটা মানে সমান সমান বুলি কোৱা হৈছে দেখুওৱা যে আমি বি চি ইজিকেল টু ডি ই দেখাব লাগিব তো বি চি চাবা বি চি যিডাল আছে বি চি তলৰ যিডাল আছে লম্ব যিডাল আছে তো বি চি ইজিকেল টু ডি ই তোমালোকে কৰিব লাগিব ঠিক আছে এইটা সমান বুলি আমি ক'ব লাগিব আমি এতিয়া অংকটো কৰিম সমাধান চাবা বি এ ডি ইজিকেল টু এংগল ই এ চি এইটো আমি অৰ্থাৎ পাই আহিছোঁ গিভেন বুলি লিখি দিবা ছাইডতে ঠিক আছে উভয় পক্ষে এংগল ডি এ চি যোগ কৰি পাওঁ অৰ্থাৎ আমি দুইফালে এংগল ডি এ চিটো যোগ কৰি দিম যোগ কৰি দিয়াৰ পাছতে তোমালোকে কৰি দিয়াৰ পাছতে অংকটো সমীকৰণ নম্বৰ 1 আহি যাব তাৰপিছতে এতিয়া আমি এ বি চি আৰু এ ই ডিৰ পৰা পাওঁ এ বি ইজিকেল টু এ ডি পদত্ব আৰু এ চি ইজিকেল টু এ ই এতেকে এংগল বি এ চি ইজিকেল টু এংগল ডি এ ই 1 নম্বৰ সমীকৰণৰ পৰা আমি এইটো পাই আহিছোঁ অলৰেডি এতেকে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ এ ডি ই এ এছ স্বীকাৰ্যমতে পাই গৈছোঁ অৰ্থাৎ ডি চিম্প্লাইজ দিবা বি চি ইজিকেল টু ডি প্ৰমাণিত কৰা হৈ গৈছে ঠিক আছে এইটো কুৱেশ্যন তোমালোকৰ প্ৰমাণিত হৈ গ'ল একেবাৰে সহজ কুৱেশ্যন এইকেইটা 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ এ বি এডাল ৰেখাখণ্ড আৰু ইয়াৰ মধ্যবিন্দু ঠিক আছে এ বিডাল যিডাল দেখিবা তোমালোকে এইডাল হৈছে এডাল ৰেখাখণ্ড আৰু ইয়াৰ মধ্যবিন্দু এতেকে এ বিৰ একেফালে থকা ডি আৰু ই দুটা এনে বিন্দু যাতে এংগল বি এ ডি ইজিকেল টু এংগল এ বি ই আৰু ই পি এ ইজিকেল টু এংগল ডি পি বি হয় দেখুৱাব লাগিব আমি 1 নম্বৰ 2 নম্বৰ যিটা তোমালোকক কুৱেশ্যন দিছে এই কুৱেশ্যনটা আমি দেখাব লাগিব প্ৰমাণিত কৰিব লাগিব তো ত্ৰিভুজ আহিছে এই ছবিটো তোমালোকে চাই ল'বা ঠিক আছে 7.22 ছবিটো তোমালোকে চাই লোৱা এই ছবিটো ভালদৰে নোট কৰি লোৱা যদি থাকি গৈছে ৰখাই লিখি ল'বা নতুনকৈ আছাম ষ্টাডিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব এটা কাৰণে কৰিবা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' বনাই থাকোঁ আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ নিজৰ ক্লাছ 9ৰ ষ্টুডেণ্টসকলক শ্বেয়াৰ কৰি দিবা দিয়া আছে এংগল ই পি এ ইজিকেল টু ডি পি বি দুয়োফালে এংগল ই পি ডি যোগ কৰিলে আমি পাওঁ যে এংগল ই পি এ প্লাছ এংগল ই পি ডি ইজিকেল টু এংগল ডি পি বি প্লাছ এংগল ই পি ডি ঠিক আছে তো এইটো কৰি দিয়াৰ পাছত দুইফালে তোমালোকে কৰি দিয়াৰ পাছতে আমি এইটো কি পাম সমীকৰণ নম্বৰ 1 পাই যাম এতিয়া আমি ত্ৰিভুজ এ পি ডি আৰু ত্ৰিভুজ বি পি ইৰ পৰা আমি পাম যে এংগল পি এ ডি ইজিকেল টু এংগল পি বি ই আৰু তাৰপিছত ব্ৰেকেটত দিবা এতেকে আমি এংগল বি এ ডি ইজিকেল টু এংগল এ বি ই আমি অলৰেডি পাই আহিছোঁ তো সেইকাৰণে তোমালোকে লিখিব পাৰিবা যে এংগল পি এ ডি ইজিকেল টু এংগল পি বি ই পাই যাবা তো আমি তাৰপিছতে কৰিম এ পি ডি এংগল বি পি ই এইটো সমীকৰণ নম্বৰ 1 পৰাই পাই আহিছোঁ আৰু এতেকে আমি এ পি ইজিকেল টু এ পি বি পি পাম তাৰপিছতে এইটো হৈছে কি পি এ বিৰ মধ্যবিন্দু যিহেতু পদত্ব এইটো আমি দিয়া আছে এতেকে ত্ৰিভুজ বি ডি এ পি সৰ্বসম ত্ৰিভুজ ই চি পি এইটো এ এছ স্বীকাৰ্যমতে প্ৰমাণিত হৈছে তাৰপিছতে এংগল এ ডি ইজিকেল টু বি ই আমি পাই যাম তো এইটো স্বীকাৰ্য কমপ্লিট হোৱাৰ পাছতে আমি এ ডি ইজিকেল টু বি ই পাই যাম এইটো প্ৰমাণিত কৰি দিয়া হৈছে ঠিক আছে প্ৰমাণিত হৈ গৈছে তাৰ পাছৰ কুৱেশ্যনটো আহিলে শেষৰটো কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো চি বিন্দুত সমকোণসহ এ বি চি এটা সমকোণী ত্ৰিভুজ আৰু এম অতিভুজ এ বিৰ মধ্যবিন্দু চিক এমৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল আৰু ডি বিন্দুলৈ এনেভাৱে বহাই দিয়া হ'ল যাতে ডি এম ইজিকেল টু চি এম ডি বিন্দু বিৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হৈছে আৰু চিত্ৰ 7.23 তোমালোকে চাব লাগিব আৰু দেখুওৱা যে তোমালোকে এইটো প্ৰথমটো কুৱেশ্যন চাই ল'বা ত্ৰিভুজ এ বি এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি আমি কৰিব লাগিব তো ছবিটো এইটো হ'ব ছবিটো ভালদৰে নোট কৰি লোৱা কিতাপৰ পৰা চাই ল'বা এতিয়া আমি প্ৰমাণিত কৰিম এতেকে ত্ৰিভুজ এ এম চি আৰু ত্ৰিভুজ বি
এম ডিৰ পৰা আমি পাম এ এম ইজ ইকুৱেল টু বি এম এইটো হৈছে কি এম এ বিৰ অতিভুজৰ মধ্যবিন্দু এম কি হৈছে এ বিৰ অতিভুজৰ মধ্যবিন্দু এমটো যিটো আছে এমটো হৈছে তোমালোকৰ অতিভুজৰ মধ্যবিন্দু কাৰ এ বি যিটো আছে তাৰ মধ্যবিন্দু এংগল এ এম চি ইজ ইকুৱেল টু এংগল বি এম ডি বিপৰীত কোণ তোমালোকে বিপৰীত কোণ পাই গৈছা তোমালোকে যিটো বিপৰীত কোণ সেইটোকে বিপৰীত কোণ বুলি কোৱা হয় আকৌ চি এম ইজ ইকুৱেল টু ডি এম এটাকে আমি এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি পাম এছ এ স্বীকাৰ্য মতে এইটো প্ৰমাণিত হ'ব তাৰপিছতে এটাকে এংগল এ চি এম ইজ ইকুৱেল টু এংগল বি ডি এম এইটো হৈছে তোমালোকে সমীকৰণ নম্বৰ 1 দিব পাৰা নহ'লে এ বুলি দিব পাৰা কোনো কথা নাই এটাকে এংগল চি এ এম ইজ ইকুৱেল টু এংগল ডি বি এম আৰু এইটো হৈছে কি এ চি ইজ ইকুৱেল টু বি ডি তোমালোকে পঢ়াই দিবা প্ৰথমটো কুৱেশ্যন ক্লিয়াৰ তাৰপিছত তাতে আৰু এটা কুৱেশ্যন আছে এংগল ডি বি চি এটা সমকোণ তোমালোকে উলিয়াব লাগিব এইটো সমকোণ হয়নে নহয় এটাকে আমি ক'ম যেতিয়া এ চি পেৰেলেল বি ডি চি ছেদক এটাকে এংগল এ চি ডি ইজ ইকুৱেল টু এংগল বি ডি চি একান্তৰ কোণ বুলি কোৱা হৈছে তোমালোকে ছবিটোত দেখিবাই এটাকে ত্ৰিভুজ এটাকে এংগল এ চি এম ইজ ইকুৱেল টু এংগল কি হ'ব বি ডি এম এইটো হৈছে এ আমি ব্যৱহাৰ কৰিছোঁ যিটো আমি এ নম্বৰ পাইছিলোঁ সমীকৰণ সেইটো তোমালোকে পাই গ'লা তাৰপিছতে এটাকে আমি লিখিব পাৰিম যে এংগল এ চি ডি ইজ ইকুৱেল টু এংগল বি ডি চি ঠিক আছে তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ 7.1 নম্বৰ যিটো অনুশীলনীটো কমপ্লিট কৰি দিয়া হৈছে আজিলৈ ভিডিঅ'টো মানে তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনতে লিংক আছে তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ জয় অসম